মই 2022 চনৰ যি CC হৈছিলে APSC অনুষ্ঠিত কৰা সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা তাত যি অসম নগৰ প্ৰশাসনিক বিষয়াৰ যি পদ এক্সিকিউটিভ অফিচাৰ আসাম আৰবান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ তাতে মই স্থান পাবলৈ সক্ষম হৈছোঁ। মোৰ ৰেংক 63 আহিছে। আৰু মই এতিয়া সদ্যহাতে মাজুলীৰ যি জেংৰাইমুখ ৰেঞ্জ ফৰেষ্ট ৰেঞ্জ তাতে মই ৰেঞ্জ অফিচাৰ হিচাপে কৰ্মৰত। মই 2020 চনত ফৰেষ্ট ৰেঞ্জাৰৰ চাকৰিটো জইন কৰিছিলোঁ। মাজুলীত মই জুনৰ পৰা আছোঁ জেংৰাইমুখ ৰেঞ্জত। মোৰ ঘৰ মৰাণত, এতিয়া প্ৰেজেণ্টলি চৰাইদেউৰ মৰাণহাটত। হয়, কৰ্মসূত্ৰে মই মাজুলীত থাকোঁ। মই MSc কৰিছিলোঁ, BSc MSc দুইটা মোৰ জিঅ'লজিত আছিলে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা। তাৰপিছত মই ফেল'শ্বিপ এটা পাইছিলোঁ। MSc গ'ল্ড মেডেলিষ্ট হ'লে এটা ফেল'শ্বিপ পায়, DST ইনস্পায়াৰ ফেল'শ্বিপ বুলি কয়। ফেল'শ্বিপটো পোৱাৰ পাছত মই দিল্লী ইউনিভাৰ্চিটিলৈ গৈছিলোঁ PhD কৰিবলৈ। তাতে PhD কৰি থাকোঁতে এবছৰ হওঁতেই মানে মই ফৰেষ্ট ৰেঞ্জাৰ যোনটো সেইটোৱে APSC কণ্ডাক্ট কৰে, অলপ ডিপাৰ্টমেণ্টেল এক্সামৰ দৰে হয়, ছায়েন্স বেকগ্ৰাউণ্ডৰখিনিয়ে দিব পাৰে। তাতে মই ৰেঞ্জ অফিচাৰত ছেকেণ্ড ৰেংক পাইছিলোঁ। আৰু সেই সূত্ৰে মই যোৰহাটত ফাৰ্ষ্ট পষ্টিং হৈছিলে। তাৰপিছত আমি ট্ৰেইনিঙত গৈছিলোঁ তামিলনাডু কইম্বাটুৰত। 18 মাহৰ ট্ৰেইনিং হয়, খুব ৰিগৰাছ ট্ৰেইনিং এটা হয় ফৰেষ্ট ৰেঞ্জাৰৰ। ট্ৰেইনিং শেষ কৰি আহিয়ে মই মাজুলী জইন কৰিছোঁ এজ এ ফৰেষ্ট ৰেঞ্জ অফিচাৰ জেংৰাইমুখ ৰেঞ্জ। ৰিজাল্টটো পাই মানে চাকৰিৰ মাজতে পঢ়ি মানে দিছিলোঁ আৰু পৰীক্ষাটো। যিহেতু এইবিলাক পৰীক্ষাত খুব ডেডিকেশ্যনৰ দৰকাৰ হয়। তো মাজে মাজে সময় উলিয়াই তেনেদৰে পঢ়ি পৰীক্ষাটো দিছিলোঁ। আৰু ৰিজাল্ট ওলাওঁতে মই ৰিজাল্ট শ্বীটত চাওঁতে দেখি নামটো ভাল লাগিছে। আৰু আসাম আৰবান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচটো ক্লাছ 1 মানে গেজেটেড ষ্টেট গভাৰ্ণমেণ্টৰ 1 নম্বৰ কথা। 2 নম্বৰ কথা নতুন ছাৰ্ভিচ। আসাম আৰবান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ এটা নতুন ছাৰ্ভিচ। যিহেতু নগৰ উন্নয়নৰ ক্ষেত্ৰত মই দেখিছোঁ, যিহেতু আমি প্ৰশাসনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকোঁ, নগৰ উন্নয়নৰ ক্ষেত্ৰত মই ভাবোঁ এই পষ্টটোৰ যিখিনি কাম হ'ব খুব ডাইভাৰ্চ হ'ব, ভাল হ'ব, এনেদৰেই ভাবোঁ। কিন্তু মই এতিয়া যোনটো এতিয়া মই যিটো পষ্টত আছোঁ তাতো বহুত স্ক'প আছে। ফৰেষ্টত আসাম ফৰেষ্ট ছাৰ্ভিচৰ ফৰেষ্ট ৰেঞ্জাৰ কেডাৰটো বহুত চেলেঞ্জিং হয়, বহুত ফিজিকেলি এণ্ড মেণ্টেলি। গতিকে মই চাই লওঁ কোনটো কৰোঁ। এইটো ভালদৰে মই ওপৰৰ বিষয়াৰ লগতো আলোচনা কৰিব লাগিব আৰু ঘৰৰ লগতো আলোচনা কৰিব লাগিব। গোটেইখিনি আলোচনা কৰি মই চাম কি কৰা হয়। এতিয়ালৈকে মই সদ্যহাতে মই আপোনাক ক'ব নোৱাৰিম মই কি কৰিম। এতিয়ালৈকে কালি ৰিজাল্ট ওলাইছেহে, এইখিনি চাই ল'ব লাগিব। আৰু ইয়াত মোৰ 3-4 বছৰ হৈ গৈছে আসাম ফৰেষ্ট ছাৰ্ভিচত। ইয়াতো যথেষ্ট এক্সপিৰিয়েঞ্চ হৈছে, ট্ৰেইনিঙো কৰা গৈছিলে। গতিকে মই ভাবোঁ এইখিনি মই ভালদৰে বিবেচনা কৰিব লাগিব।